নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। তো বহুত দিনৰ পৰা মই ব্লগ দিব পৰা নাই, কিয়নো হয় অলপ কাম আছিল, যাৰ কাৰণে ব্লগ দিব পৰা নাই। তো আজি আহিলোঁ পথাৰৰ মাজতে। ইয়াত আহি চাইছোঁ যে বহুত কাম আছে, আমাৰ বাকী আছে। তো বহুত দিনৰ পৰা ব্লগ দিয়া নাই। তো আমাৰ ইয়াত ৰোটাভেটাৰটো ইয়াত আছে, আৰু বৰষুণত হোৱা ধান যিবিলাক আছে সেইবিলাকৰ খেতি হ'ব, ঠিক আছে। যাৰ কাৰণে এইবিলাক মানে মাটি চাৰ্জ কৰা হ'ল। এতিয়া ইয়াত ধান আছে, তো এইবিলাক মানে প্ৰথমত ছিটাই দিব লাগিব পথাৰত, মানে খেতিত এনেকৈ ছিটাই দিব লাগিব। তাৰপিছত এইবিলাক মানে চাৰ্জ কৰিব লাগিব, তাৰপিছত হৈ যাব। এটা চাৰ্জ মাৰিলে হৈ যাব। ৰাতিপুৱাৰ পৰা কাম কৰি থাকোঁতে 75% হিট হৈ গৈছে, পূৰা মানে ধোঁৱা, মানে ভাপ ওলাই আছে গাড়ীৰ পৰা, ঠিক আছে। তো আপোনালোকক মই দেখাই দিওঁ। কুলিন নাই চাগে, অলপ আছে, পূৰা গৰম।